নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভালেই, মোৰো ভাল। আপোনালোকে বাৰু দুপৰীয়া সাজ খালেনে? এয়া মই ৰেডি কৰি আছোঁ। আজি মই এখন একেবাৰে অসমীয়া ঘৰুৱা থালি ৰেডি কৰিছোঁ। যিহেতু এইকেইদিন বাহিৰতে খাই আছিলোঁ আৰু বাহিৰত খাই খাই ঘৰলৈহে মনত পৰিছিলে, ঘৰৰ খোৱাখিনিলে বহুত বেছি মনত পৰি আছিলে। সেয়েহে আজি মই বনালোঁ ঢেকীয়া, ঔটেঙা, মাছ আৰু কচু এনেকৈ এখন জোল বনাইছোঁ। লগতে পদিনা, নৰসিংহ, মচুন্দৰী এনেকৈ চাটনি বনাইছোঁ আৰু লগতে ঢেকীয়া আলু ভাজিছোঁ। আনফালে পোৰা মাছ পিটিকা কৰিছোঁ, লগত গোলনেমু চেপি দিছোঁ। আৰু গোলনেমু চেপি দিলে বাৰু কাৰ কাৰ ভাল লাগে খাই কমেণ্ট কৰি জনাবচোন। মোৰ যে গোলনেমু খাই বহুত বেছি ভাল লাগে জানেনে, কাৰণ গোলনেমুৰ যোনটো গোন্ধ হয় ন, সেইটোৱে বহুত বেছি ভাল লাগে। সেইকাৰণে আজি মাছৰ লগত গোলনেমুৱে দি দিছোঁ। এতিয়া মোৰ থালিখন ৰেডি হৈছে। এয়া চাওকচোন কেনেকুৱা লাগিছে বাৰু থালিখন দেখি, কমেণ্ট কৰি জনাবচোন। আপোনালোকৰ বাৰু এই থালিখন কাৰ কাৰ প্ৰিয় সেইটোও জনাব। বাকী আজি আমি এনেকৈয়ে খালোঁ আৰু আপোনালোকে কোনে কিহেৰে খাইছে সেইটোও কমেণ্ট কৰি জনাব। ধন্যবাদ।